ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল অসমীয়া সাপ্তাহিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই সপ্তাহটো আপোনালোকৰ কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ এই সপ্তাহটো মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে মধ্যমীয়া দেখা পোৱা গৈছে সপ্তাহৰ আৰম্ভণিৰ পৰা আপোনালোকৰ ব্যৱসায় বা আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰতে যিখিনি সমস্যাৰ সন্মুখীন হৈছিল সেইখিনিৰ পৰা কিছু সকাহ পাব এই সময়ছোৱাত আপোনালোকে কষ্টৰ উচিত ফল পাব বুলি কৈছে বিশেষকৈ এই সপ্তাহটোৰ আৰম্ভণিৰ পৰা আপোনালোকে সৰু সৰু কামবোৰ বিশেষকৈ সম্পূৰ্ণ কৰিবলৈ অধিক কষ্ট কৰিব লাগিব বুলি কৈছে ছুটি ভ্ৰমণৰ দেখা পোৱা গৈছে এই সপ্তাহটোত কিন্তু এই সপ্তাহটোত মানুহক অন্ধভাৱে বিশ্বাস নকৰিব নহলে নিজৰে লোকচান হ'ব পাৰে বুলি কৈছে বিশেষকৈ এই সপ্তাহটোত নিজৰ পৰিকল্পনা অনুসৰি নিজৰ কামখিনি সুন্দৰভাৱে পৰিচালনা কৰি আগবাঢ়ক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰি ৰাখিলে ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে নিজৰ পৰিকল্পনাখিনি গোপন কৰি ৰাখিলে উপকৃত হ'ব বুলি কৈছে এই সপ্তাহটোত বিশেষকৈ আপোনালোকে যদি নিজৰ মানসিক শান্তি লাভ কৰিব বিচাৰে কিছু ধৰ্মীয় বা আধ্যাত্মিক কামতো কিছু আপোনালোকে জড়িত হ'লে উপকৃত হ'ব বুলি কৈছে এই সপ্তাহটোত বিশেষকৈ ধৈৰ্য আৰু বিবেচনাৰে আপোনালোকৰ সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগিব বিশেষকৈ এই সপ্তাহটোত আপোনালোকে তেতিয়াহে আপোনালোকে সফলতাৰ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব এই সপ্তাহটোত বিশেষকৈ কোলাহলৰ পৰা আঁতৰত থাকিবলৈ বিশেষকৈ শান্তিপূৰ্ণ ঠাইলৈ যোৱাৰ মনটো অনুভৱ কৰিব বুলি কৈছে আপোনালোকৰ বেছিভাগ সময় চিন্তাৰ চৰ্চাত কটাব সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনালোকৰ বাবে মধ্যমীয়া দেখা পোৱা গৈছে মেঘ ৰাশি জাতক জাতিকাসকলে প্ৰেমৰ সম্পৰ্ক মধুৰ কৰি ৰাখিব যদি বিচাৰে প্ৰেমৰ সম্পৰ্কৰ মাজত কোনো ধৰণৰ সংঘাত বা তৰ্ক পেচাল হ'বলৈ নিদিব নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সপ্তাহটোত বিশেষকৈ আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ধৈৰ্য ধৰি সিদ্ধান্ত ল'ব লাগিব বুলি কৈছে তৎক্ষণাত বিনিয়োগ নকৰিব বুলি কৈছে প্ৰতিকাৰ স্বৰূপে আপোনালোকে পাৰিলে আপোনালোকে এই সপ্তাহটোত প্ৰতিদিনে আপোনালোকে কেশৰ তিলক লগাওক বুলি কৈছে আৰু পাৰিলে আপোনালোকে এই সপ্তাহটোত মহাদেৱক পূজা কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে এই সপ্তাহটোত আপোনালোকৰ গ্ৰহৰ যি অৱস্থান অতি শুভ দেখা পোৱা গৈছে এই সপ্তাহটোত পাৰিলে আপোনালোকে যিমান পাৰে সুস্থিৰ ধৈৰ্যশীল আৰু কঠোৰ পৰিশ্ৰম আৰু ব্যৱহাৰিক হওক বুলি কৈছে এই সপ্তাহটোত বৃষ ৰাশিৰ লোকসকলৰ বাবে শুভ আৰু প্ৰগতিশীল বুলি প্ৰমাণিত হ'ব বিশেষকৈ এই সপ্তাহটোত আপোনালোকে আপুনি সকলো ফালৰ পৰা নিৰাপদ অনুভৱ কৰিব আৰু কৰ্মৰ ক্ষেত্ৰত আপোনালোকে সিনিয়ৰ জুনিয়ৰ সকলোৰে পৰা আপোনালোকে আশীৰ্বাদ অৰ্থাৎ সাপোৰ্ট পাব বুলি কৈছে বিলাসিকতাৰ সৈতে জড়িত বস্তু ক্ৰয় কৰিব পাৰে এই সপ্তাহটোত বিশেষকৈ নিজৰ কৰ্মৰ প্ৰতি সজাগ হৈ থাকিব লাগিব বুলি কৈছে আপোনালোকৰ মূলধন বিনিয়োগ কৰাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক ব্যৱসায়িক ক্ষেত্ৰত যদি আপোনালোকে কিছু নতুন পৰিকল্পনা কৰে নিশ্চয়কৈ সেই পৰিকল্পনাখিনিৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া বৈবাহিক জীৱনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব বিশেষকৈ এই সপ্তাহটো পিতৃ মাতৃ বা পৰিয়ালৰ অন্যান্য সদস্যসকলৰ লগত সম্পৰ্ক সুদৃঢ় কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি আকৰ্ষণ বা আপোনালোকৰ ভাল পোৱা ভাৱবোৰ বাঢ়িব বৈবাহিক জীৱনটো সুখী কৰি ৰাখিবৰ বাবে আপোনালোকে চেষ্টা কৰিব বুলি কৈছে প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে বগা চন্দনৰ তিলক প্ৰয়োগ কৰি পূজা অৰ্চনা শ্ৰী সূত্ৰ আপোনালোকে পাঠ কৰক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় এবাৰ হৈছে মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে এই সপ্তাহটো মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ আৰু সৌভাগ্য বুলি ক'ব পাৰি ব্যৱসায়ীসকলে ব্যৱসায় ক্ষেত্ৰত লাভৰ সন্মুখীন হ'ব বুলি কৈছে এই সপ্তাহটোত বিশেষকৈ ব্যৱসায়ত আকাংক্ষিত লাভ পাব বুলি কৈছে লাভজনক আঁচনিত যোগদান কৰাৰ সুযোগ পাব বুলি কৈছে বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত কাম কৰা লোকসকলৰ বাবে বিশেষভাৱে ফলপ্ৰসূ হ'বলৈ গৈ আছে এই সপ্তাহটোত বিশেষকৈ নিজৰ যদি আপোনালোকে টেলেণ্ট বা নিজৰ বুদ্ধিমত্তা নিজৰ চতুৰতাৰ যদি আপোনালোকে নিজৰ বাকি থকা কামবোৰ সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰে নিশ্চয়কৈ সফল হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে শ্ৰমিক লোকসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ উচিত ফল পাব বুলি কৈছে বিশেষকৈ আদালত সম্পৰ্কীয় বিষয়বোৰ পৰিস্থিতি আপোনালোকৰ পক্ষত হ'ব পাৰে চৰকাৰী সেৱাৰ সৈতে জড়িত লোকসকলৰ বিশেষকৈ মত বিনিময় বৃদ্ধি পাব সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনালোকৰ বাবে অনুকূল আপোনালোকে জীৱনসংগীৰ পৰা ছাপোৰ্ট পাব বৈবাহিক জীৱনটো সুখী হৈ থাকিব প্ৰেমৰ সম্পৰ্কবোৰত ঘনিষ্ঠতাৰ বৃদ্ধি পাব ইজনে সিজনৰ অনুভৱক বুজি পালে বিশেষকৈ আপোনালোকৰ প্ৰেমবোৰ মধুময় হৈ পৰিব বুলি কৈছে প্ৰতিকাৰ স্বৰূপে আপোনালোকে দৈনিক তুলসী যি পৰিৱেশন কৰি পূজাত শ্ৰী বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰিলে উপকৃত হ'ব
আৰু এই সপ্তাহটোত বিশেষকৈ অপ্ৰয়োজনীয় খৰচৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাত নল'ব নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব এই সপ্তাহটোত বিশেষকৈ মিথুন ৰাশি জাতক জাতিকাসকলৰ সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক এবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো শুভ দেখা পোৱা গৈছে এই সপ্তাহটোত যিমান পাৰে আপোনালোকে আৱেগিক আৰু সংবেদনশীল আৰু পৰিয়াল প্ৰেমী আৰু সুৰক্ষামূলক আপোনালোকে দেখিব বুলি কৈছে এই সপ্তাহটোত বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত কৰ্মৰ যি উচিত ফল পাব বুলি কৈছে বিশেষকৈ অবাঞ্ছিত কামত আপোনালোকে জড়িত হৈ নপৰিব আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত নল'ব আৱেগিক হেঁচাত আপোনালোকে পৰি যিকোনো কাম আপোনালোকে নকৰিব আপুনি বুজিব লাগিব যে এই সপ্তাহটো বিশেষকৈ দয়াৰ বিষয় নহয় বৰঞ্চ নিজৰ দক্ষতাৰ দেখুৱাহে বুলি কৈছে পৰিস্থিতিত বিশেষকৈ যিকোনো পৰিস্থিতিত আপোনালোকে যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত হৃদয়ৰ লগতে মনটোক ব্যৱহাৰ কৰক এই সপ্তাহটোৰ মধ্যভাগত বিশেষকৈ আপুনি কোনোবা মানুহে আপোনালোকক উচতনি দিলে নিয়োজিত লোকে বিশেষকৈ খং উঠাৰ পৰা আঁতৰি থাকিব লাগিব বা কাৰোবাৰ উচতনিত বিশেষকৈ যিকোনো কাম নকৰিব এই সময়ছোৱাত মানুহৰ সৰু সৰু কথাবোৰক আওকাণ কৰি নিজৰ লক্ষ্যত মনোনিৱেশ কৰাটো উপযুক্ত হ'ব বুলি কৈছে গতিকে এই দিশটোৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব বুলি কৈছে এই সময়ছোৱাত আপোনাৰ কৈছে যে প্ৰতিযোগীৰ সৈতে তীব্ৰ প্ৰতিযোগিতাত বা প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হ'ব পাৰে এই সপ্তাহটো বিশেষকৈ সুসম্পৰ্ক বজাই ৰাখিবলৈ বিশেষকৈ আপোনালোকে নিজৰ যি খং ৰাগ ইগ' ভাৱবোৰ পৰিহাৰ কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ হেৰুৱাব পাৰে তেওঁলোকৰ একাগ্ৰতা হ্ৰাস পাব পাৰে গতিকে ষ্টাডি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে পুৰণি ৰোগে আপোনালোকক কিছু অশান্তি দিব পাৰে গতিকে এই দিশটোৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে শিৱলিংগত গাখীৰ বা আপোনালোকে পানী আগবঢ়াওক বুলি কৈছে আৰু পাৰিলে আপোনালোকে ওম নমঃ শিৱায় মন্ত্ৰটো আপোনালোকে জপ কৰি থাকিব সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ সপ্তাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে সিংহ ৰাশি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো শুভ দেখা পোৱা গৈছে আত্মবিশ্বাসী হ'ব শক্তিশালী আপোনালোকৰ মনোভাৱ থাকিব বুলি কৈছে শুভ উপকাৰী প্ৰতিফলন দেখিব এই সপ্তাহটোত বিশেষকৈ আপোনালোকৰ ইচ্ছা অনুসৰি সময়মতে কামবোৰ সম্পূৰ্ণ হোৱা দেখা পোৱা যাব কেৰিয়াৰে হওক আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰতে সকলোকে আপোনালোকে পৰাস্ত কৰি আগবাঢ়িব আকাংক্ষিত অগ্ৰগতি লাভ কৰিব এই সপ্তাহটোত কিন্তু প্ৰথমাৰ্ধত শত্ৰু সম্পৰ্কীয় বিষয়ত ডাঙৰ জয় লাভ কৰিব পাৰে কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনালোকৰ বাবে শুভ হ'বলৈ গৈছে বিশেষকৈ বন্ধু বান্ধৱীৰ সৈতে আপোনালোকৰ ব্যৱসায়িক কিছুমান প্ৰকাৰৰ সিদ্ধান্ত সুন্দৰভাৱে ল'ব পাৰিব আগুৱাই যাব পাৰিব বুলি কৈছে চৰকাৰী কামত অলপ অসুবিধা দূৰ হ'ব মুঠৰ ওপৰত আৰ্থিক অৱস্থা সুদৃঢ় হ'ব এই সপ্তাহটোত বিশেষকৈ যান বাহন আদি ক্ৰয়ৰ ক্ষেত্ৰত বিশেষকৈ পৰিস্থিতি আপোনালোকৰ বাবে শুভ দেখা পোৱা গৈছে এই সময়ছোৱাত আপুনি আপোনালোকৰ পিতৃ মাতৃৰ বিশেষ আশীৰ্বাদ লাভ কৰিব বিশেষকৈ শেষৰটোত আপোনজনৰ আগমনে ঘৰখনৰ সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব এই সময়ছোৱাত হঠাতে পৰিয়ালৰ সৈতে কোনো ভ্ৰমণমূলক কাৰ্যসূচী কৰিব পাৰে পৰিয়ালত বিশেষকৈ আপোনালোকৰ সুখ আৰু সমৃদ্ধি বাঢ়িব সন্তুষ্টি বাঢ়িব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে প্ৰেম জীৱনত মধুৰতা বাঢ়িব বিশেষকৈ ইজনে সিজনৰ আৱেগক বুজি পাব বুলি কৈছে পাৰিলে এই সপ্তাহটোত প্ৰতিদিনে ভগৱান ভাস্কৰ অৰ্থাৎ আপোনালোকৰ সূৰ্য ঈশ্বৰক আপোনালোকৰ ঐক্য আগবঢ়ায় বিশেষকৈ সেইটো আপোনালোকে প্ৰণাম কৰি আপোনালোকে সূৰ্য মন্ত্ৰ আপোনালোকে জপ কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব অন্য এটা ভাগ্যশালী ৰাশি হৈছে কন্যা ৰাশি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে বিশেষকৈ এই সপ্তাহটো আপোনালোকে বহুত বেছি পৰিশ্ৰমী হ'ব যুক্তিবাদী হ'ব কঠোৰ পৰিশ্ৰম কৰিব বুলি কৈছে এই সপ্তাহটো বিশেষকৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ পৰিকল্পিত কামসমূহ সময়মতে কৰিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে যদি আপুনি এই সপ্তাহটোত আপুনি এলাহ আৰু অহংকাৰ এৰি দিয়ে তেন্তে বিশেষকৈ আপোনালোকৰ কামবোৰ কৰিবলৈ সক্ষম হ'ব আজি এই সময়খিনিৰ পৰা আপোনালোকে ধ্যান ৰাখক আপুনি জীৱনৰ সকলো বাধা অতিক্ৰম কৰি কেনেকৈ সফলতা লাভ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব সময়ৰ সৎব্যৱহাৰ কৰিবলৈ শিকিব লাগিব আৰু সম্পৰ্কক সন্মান কৰিব লাগিব এই সপ্তাহটোৰ প্ৰথম ভাগৰ পৰা বিশেষকৈ বন্ধু বান্ধৱীৰ পৰা বিশেষ আশা নকৰিব কাৰণ এই সময়ছোৱাত যদি তেওঁলোকৰ পৰা সময়মতে সহায় নাপায় তেন্তে হতাশ অনুভৱ কৰিব পাৰে এই সময়ছোৱাত ঋণ বিশেষকৈ লওঁতে সাৱধান হ'ব লাগিব যদি আপুনি এজন ব্যৱসায়ী তেন্তে ধনৰ লেনদেনৰ ক্ষেত্ৰত অতি সাৱধান হ'ব লাগিব মাটি অট্টালিকা ক্ৰয় বিক্ৰয়ৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনালোকৰ বাবে শুভ নহয় বুলি কৈছে এনে পৰিস্থিতিত ভালদৰে চিন্তা কৰিহে এইবোৰ বিষয়ত সিদ্ধান্ত লওক বুলি কৈছে এই সপ্তাহটোত বিশেষকৈ মিশ্ৰিত বেগ হ'ব সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত পদক্ষেপ লোৱাৰ সময়ত সাৱধান হওক খৰখেদা কৰাটো এৰক বুলি কৈছে বৈবাহিক জীৱন সুখী কৰি ৰাখিবলৈ জীৱনসংগী অনুভৱক তেওঁলোকৰ আৱেগবোৰ বুজিব লাগিব সন্মান কৰক তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক বুলি কৈছে মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে একে সময়তে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰক সংৰাগবোৰ নিয়ন্ত্ৰণ কৰক প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে গণপতি বিশেষকৈ আপোনালোকৰ ধ্ৰুৱ আগবঢ়াই নিতৌ শ্ৰী গণেশ আপোনালোকৰ অষ্টকৰ্ম আপোনালোকে পাঠ কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে এই সপ্তাহৰ ৰাশিফল অনুসৰি তুলা ৰাশি জাতক জাতিকাসকলে আৰম্ভণিৰ পৰা আকাংক্ষিত সফলতা লাভ কৰিব বুলি কৈছে বজাৰত সুনাম বৃদ্ধি পাব বিশ্বাসযোগ্যতা বাঢ়িব পদোন্নতিৰ সম্ভাৱনা আছে চাকৰিত বিশেষকৈ কিছু ভাল প্ৰতিফলন দেখিব বুলি কৈছে বন্ধুৰ সহায়ত আপোনালোকৰ কিছু ইচ্ছা পূৰণ হ'ব পাৰে এই সপ্তাহটো বৃহৎ আপোনালোকে ব্যৱসায় ক্ষেত্ৰত
লাভৰ সুযোগ পাব বুলি কৈছে। অংশীদাৰিত্ব সম্পৰ্কীয় কামত স্বচ্ছতা বজাই ৰাখক। আবদ্ধৰ পৰিকল্পনাবোৰে গতি লাভ কৰাৰ সম্ভাৱনা আছে। আপোনালোকৰ ভিতৰত ইতিবাচকতা বৃদ্ধি পাব আৰু আপুনি দুগুণ উৎসাহেৰে নিজ বুলি কৈছে। পৰিয়ালৰ সদস্যৰ সৈতে উন্নত সমন্বয় আপোনালোকৰ থাকিব। বিশেষকৈ এই সময়খিনি বিপৰীত লিংগৰ প্ৰতি বিশেষকৈ মানুহৰ আপোনালোকৰ কৈছে যে আপোনালোকৰ প্ৰেম আৰু আকৰ্ষণ বৃদ্ধি পাব পাৰে। যদি আপুনি ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেন্তে আপুনি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে মান সম্পন্ন সময় কটাবলৈ সুযোগ পাব। আপুনি হয়তো আপোনালোকৰ জীৱন সংগীৰ পৰা কিবা এটা চমকপ্ৰদ উপহাৰো লাভ কৰিব পাৰে বুলি কৈছে। স্বাস্থ্যৰ স্বাভাৱিক হ'ব পাৰিলে আপোনালোকে এই সময়খিনিত কিন্তু নিজৰ সংৰাগবোৰ নিয়ন্ত্ৰণ কৰক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে। স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে। এই সপ্তাহৰ শেষৰ ফাললৈ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে বুলি কৈছে। প্ৰতিকাৰ স্বৰূপে আপোনালোকে প্ৰতিদিনে বগা চন্দনেৰে বিশেষকৈ শিৱলিংগক পূজা কৰি শিৱ মহিমনা স্তোত্ৰ আপোনালোকে পাঠ কৰিলে উপকৃত হ'ব আৰু লগতে ওম নমঃ শিৱায় মন্ত্ৰটো আপোনালোকে জপ কৰি থাকিব। এটা সুন্দৰ প্ৰতিফলন দেখিব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো শুভ দেখা পোৱা গৈছে। এই সপ্তাহটো আপোনালোকে বহুত বেছি দৃঢ় ইচ্ছা শক্তি থাকিব। আপোনালোকৰ সাহসিক হ'ব, ৰহস্যময় হ'ব বুলি কৈছে। বিশেষকৈ এই সপ্তাহটো আৰম্ভণিতে আপোনালোকৰ ডাঙৰ খৰচ বহন কৰিবলগীয়া হ'ব পাৰে, যাৰ বাবে আপোনালোকৰ প্ৰস্তুত বাজেটত কিছু সমস্যা হ'ব পাৰে বুলি কৈছে। এই সপ্তাহটোত যিমান পাৰে আপোনালোকে ধৈৰ্য আৰু বিবেচনাৰে বিশেষকৈ কাম কৰিব লাগিব। কথাবোৰ আপোনালোকৰ পক্ষত যাব। আপোনালোকৰ কামবোৰ যিমানেই ইতিবাচকতা শক্তি দিব সিমানেই সফলতা লাভ কৰিব বুলি কৈছে। যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে ব্যৱসায় ক্ষেত্ৰত আবদ্ধ টকা পইচাৰ ক্ষেত্ৰত অলপ সমস্যা হ'ব পাৰে। এই সময়ছোৱাত ৰিস্ক বেছি নল'ব। বাবে এই সপ্তাহটো শুভ দেখা পোৱা গৈছে। সমাজ সেৱাৰ লগত জড়িত লোকসকলৰ বিশেষকৈ মিশ্ৰিত ফলাফল পাব। প্ৰেমৰ সম্পৰ্ক মধুৰ কৰি ৰাখিবৰ বাবে আপোনালোকে প্ৰেমৰ সংগীৰ লগত বিশেষকৈ তৰ্ক বিতৰ্কৰ হাই কাজিয়াৰ পৰা বিশেষকৈ আঁতৰি থাকিব লাগিব বুলি কৈছে। এই সপ্তাহটোত বিশেষকৈ আপোনালোকৰ দাঁতৰ কিছু সমস্যাই আপোনালোকক অশান্তি দিব পাৰে, চকুৰোগে অশান্তি দিব পাৰে। গতিকে নিজৰ হেল্থৰ প্ৰতি হ'ব লাগিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে যিমান পাৰে এই সপ্তাহটো ভুল লগ সংগৰ পৰা আঁতৰি থকাটো ভাল হ'ব বুলি কৈছে। উত্তম হ'ব। এই সময়খিনি সাহসিকতাৰ পৰিচয় দিবলৈ সক্ষম হ'ব। আপোনালোকৰ এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। প্ৰতিকাৰ স্বৰূপে আপোনালোকৰ হনুমানজী পূজাত প্ৰতিদিনে সুন্দৰকাণ্ড আপোনালোকে পাঠ কৰিলে উপকৃত হ'ব। ভাল লাগিলে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধনুৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সপ্তাহটো আপোনালোকে বহুত বেছি জ্ঞানপ্ৰেমী হ'ব, স্বাধীন চেতিয়া মনোভাৱ থাকিব, দয়ালু হ'ব বুলি কৈছে। ধনুৰাশি জাতক জাতিকাসকলৰ চলি থকা কিছুমান সমস্যাৰ পৰা সকাহ পাব বুলি কৈছে। ব্যৱসায়িক ক্ষেত্ৰত জড়িত কিছু চিন্তা বা অসুবিধা দূৰ হ'ব বুলি কৈছে। নতুন যোগাযোগ বৃদ্ধি পাব। ব্যৱসায়ত পৰিকল্পিতভাৱে কাম কৰিলে আপোনালোকে বিশেষ সুবিধা পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। পৰিয়ালত আপোনালোকৰ সা সুবিধা বৃদ্ধি পাব, আৰাম আৰু সা সুবিধা বৃদ্ধি পাব। এই সপ্তাহটোৰ শেষৰ ফালে ঋণ বা ৰোগ আদিৰ পৰা বিশেষকৈ সাৱধান হ'ব লাগিব বুলি কৈছে। অংশীদাৰিত্ব সম্পৰ্কীয় বিশেষকৈ কিছুমান ব্যৱসায়ত সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত একাগ্ৰতা দেখুৱাব। এই সপ্তাহটোত আপোনালোকৰ মধুৰ আচৰণৰ বাবে আপোনালোকৰ মানুহৰ মাজত আপ্লুত হ'ব, মানুহৰ মাজত সন্মান বৃদ্ধি পাব, ভাই ভনীৰ পৰা সহায় পাব, সমৰ্থন লাভ কৰি থাকিব। আপোনালোকৰ পিতৃ মাতৃৰ পৰা বিশেষ মৰম চেনেহ লাভ কৰি থাকিব। এই সময়খিনিত বিশেষকৈ ঘৰৰ মানুহখিনিৰ পৰা আপোনালোকে সহায় সমৰ্থন লাভ কৰি থাকিব। সমাজত আপোনালোকৰ সন্মান বাঢ়িব। প্ৰেমৰ সম্পৰ্কবোৰ মজবুত কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব। আপুনি প্ৰেমৰ সংগীৰ সৈতে সুখৰ সময় কটাব। বৈবাহিক জীৱনটো সুখী কৰি ৰাখিবৰ বাবে ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব বুলি কৈছে। এই সপ্তাহটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হওক। পাৰিলে আপোনালোকে শ্ৰী বিষ্ণু সহস্ৰনাম বা নাৰায়ণ কৱচ আপোনালোকে পাঠ কৰিলে উপকৃত হ'ব। সংৰাগবোৰ নিয়ন্ত্ৰণ কৰক, নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সপ্তাহটোত আপোনালোকে যথেষ্ট পৰিশ্ৰমী হ'ব, ধৈৰ্যশীল হ'ব বুলি কৈছে। লক্ষ্যমুখীৰে কাম কৰিলে উপকৃত হ'ব বুলি কৈছে। এই সপ্তাহটো ভুল বিশেষকৈ কামৰ পৰা আঁতৰি থাকক, বেয়া লগ সংগৰ পৰা আঁতৰি থাকক বুলি কৈছে। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত কিন্তু জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক। ভুল সিদ্ধান্ত লোৱাৰ সম্ভাৱনা থাকিব। যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে বিশেষকৈ এই সপ্তাহটো বিত্তীয় লেনদেনৰ ক্ষেত্ৰত টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব বুলি কৈছে। ঘৰৰ বাহিৰৰ উভয় মানুহৰ লগত তৰ্ক বিতৰ্কৰ পৰা এৰাই চলিব লাগিব। আনৰ বিষয়ত হস্তক্ষেপ নকৰিব, নহ'লে অপ্ৰয়োজনীয় বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত যিকোনো ধৰণৰ গাফিলতিৰ পৰা আঁতৰি থাকিব লাগিব। সম্পৰ্কবোৰ মধুৰ কৰি ৰাখিবলৈ বিশেষকৈ মকৰ ৰাশি জাতক জাতিকাসকলে এই সপ্তাহটোত মানুহৰ লগত ভালধৰণে কথা পাতিব লাগিব। খং পৰিহাৰ কৰক আৰু নিজৰ বাক্য নিয়ন্ত্ৰণ কৰক, নহ'লে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতো কিছু সমস্যা হ'ব পাৰে বুলি কৈছে। ধৈৰ্য বজাই ৰাখিব লাগে। প্ৰেমৰ সম্পৰ্কত আৱেগৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল'ব নালাগে, নহ'লে পিছত অনুশোচনা কৰিবলগীয়া হ'ব পাৰে। এই সপ্তাহটোত কিন্তু জীৱনসংগী বা আপোনালোকৰ ঘৰৰ কোনো সদস্যৰ অসুস্থতাৰ বাবে আপোনালোকৰ চিন্তাৰ ডাঙৰ কাৰণ হৈ পৰিব পাৰে। নিয়ম অনুসৰি প্ৰতিদিনে আপোনালোকে মহাদেৱক পূজা কৰক বুলি কৈছে। মহামৃত্যুঞ্জয় আপোনালোকৰ মন্ত্ৰ জপ কৰিলেও এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। প্ৰতিকাৰ স্বৰূপে এই কামটো আপোনালোকে কৰিব পাৰে, উপকৃত হ'ব। এবাৰ আহিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, সেই ৰাশিটো হৈছে কুম্ভ ৰাশি। জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো বিশেষকৈ শুভ দেখা পোৱা গৈছে। আপোনালোকে বহুত বেছি আশাবাদী হ'ব, চিন্তা কৰিব বুলি কৈছে। সামাজিকভাৱে আপোনালোকৰ সন্মান বৃদ্ধি পাব।
ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব, খৰচ বৃদ্ধি পাব বুলি কৈছে। সকলো ক্ষেত্ৰতে আপুনি নিৰাপত্তা অনুভৱ কৰিব। আৰম্ভণিতে সম্পত্তিৰ সৈতে জড়িত বিবাদসমূহ পাৰস্পৰিক কথা বতৰাৰ জৰিয়তে সমাধান কৰিব পাৰিব বুলি কৈছে। সাহসেৰে আপোনালোকে আটাইতকৈ ডাঙৰ সমস্যা সমাধান কৰিব পাৰিব। নিয়োজিত লোকসকলৰ বাবে শুভ দেখা পোৱা গৈছে, নতুন কৃতিত্ব পাব পাৰে। আজি এই সময়ৰপৰা আপোনালোকে ধ্যান ৰাখক, আপোনালোকৰ ধনৰ সঠিক আপোনালোকে ব্যৱহাৰ কৰি বৃদ্ধিৰ বাবে কাম কৰিব। সপ্তাহৰ শেষৰ ফালে পূৰ্বে কৰা বিনিয়োগৰ পৰা সুবিধা লাভ কৰিব পাৰে। এই সময়ছোৱাত কেৰিয়াৰ ব্যৱসায়ৰ সৈতে জড়িত ভ্ৰমণ সুখদায়ক হ'ব, উপকাৰী বুলি প্ৰমাণিত হ'ব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ সংগীৰ লগত বিশেষকৈ ভাল টিউনিং দেখা পোৱা যাব। ইজনে সিজনৰ অনুভৱক সন্মান কৰিব। সন্তানৰ পৰা কিছু ভাল ছাপোৰ্ট বা আপোনালোকে সমৰ্থন পাব বুলি কৈছে। বন্ধু বান্ধৱ বা পৰিয়ালৰ সদস্যৰ সৈতে ধৰ্মীয় সামাজিক কাম কাজত কটাব। পৰিয়ালৰ বিশেষকৈ প্ৰিয় সদস্যৰ অগ্ৰগতিৰ বাবে আপুনি সুখী অনুভৱ কৰিব। এই সময়খিনিত আপোনালোকে মহাদেৱক পূজা কৰক বুলি কৈছে। সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। অন্য এটা ভাগ্যশালী ৰাশি হৈছে, সেই ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সপ্তাহটো মীন ৰাশিৰ জাতক জাতিকাসকলে আনৰ প্ৰতি সহানুভূতিশীল হ'ব বুলি কৈছে, কল্পনাৰ প্ৰসূত হ'ব বুলি কৈছে, সংবেদনশীল হ'ব। এই সপ্তাহটোত বিশেষকৈ আপোনালোকৰ কিছুমান প্ৰত্যাহ্বান আহিব পাৰে, সেই সমস্যাখিনি আপোনালোকে সমাধান কৰিব পাৰিব। গাফিলতিৰ পৰা আঁতৰি থকাৰ লগতে প্ৰতিপক্ষৰ প্ৰতি সতৰ্ক হ'ব লাগিব। আৰম্ভণিতে নিয়োজিত লোকসকলৰ বাবে অলপ উত্তাল হ'ব পাৰে। এই সমস্যাত হঠাতে তেওঁলোকে অতিৰিক্ত কামৰ বোজা বহন কৰিবলগীয়া হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত জ্যেষ্ঠ আৰু জুনিয়ৰ সহযোগিতা আৰু সমৰ্থন লাভ কৰিব। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা বিচলিত হ'ব পাৰে। এই সময়ছোৱাত তেওঁলোকৰ মন পঢ়া শুনাৰ বাহিৰে আন কামতো নিয়োজিত হৈ থাকিব। আকাংক্ষিত সফলতা লাভ কৰিবলৈ তেওঁলোকে অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ব্যৱসায়ৰ লগত জড়িত বিশেষকৈ সঞ্চিত ধন বিশেষকৈ সঠিক ঠাইত বিনিয়োগ কৰিলেহে লাভান্বিত হ'ব, নহ'লে লোকচান হ'ব পাৰে। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো বিশেষকৈ মীন ৰাশিৰ লোকসকলৰ বাবে কিছু অলপ সাৱধান হ'ব লাগিব। কাজিয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত সময় নিজৰ কথা বতৰা আৰু আচৰণৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু মানুহৰ লগত কাজিয়া কৰাৰ পৰা বা তৰ্ক পেচাল কৰাৰ পৰা বিৰত থাকক। মীন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ এই সপ্তাহটো প্ৰেমৰ সম্পৰ্কত বিশেষকৈ চিন্তাশীলভাৱে আগবাঢ়িব লাগে আৰু বয়োজ্যেষ্ঠসকলৰ উপদেশ বা তেওঁলোকৰ গাইডেন্স আপোনালোকে ফ'ল' কৰিলে উপকৃত হ'ব। যিমান পাৰে খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। এই সপ্তাহটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। প্ৰতিকাৰ স্বৰূপে আপোনালোকে এই সপ্তাহটো পাৰিলে আপোনালোকে মহাদেৱক পূজা কৰক আৰু কমেণ্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি অকণমান সময় উলিয়াই ওম নমঃ শিৱায়, ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰি থাকিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়।